এই মটৰ চাইকেলখনো নহয়, ভুল সময়ত কিনিলো। পইচাৰ টনাটনি চলি আছে আৰু এতিয়া EMI ভৰিবলৈ একো উপায় নাই। ছাৰ, মই XYZ বেংকৰ এজন ৰিকভাৰী এজেণ্ট হয়। আপুনি আপোনাৰ EMI সময়মতে দিয়া নাই, সেয়ে মই আহিছোঁ আপোনাৰ মটৰ চাইকেলখন জব্দ কৰিবলৈ। ছাৰ, প্লিজ এনে নকৰিব। পইচা পাতিৰ দিগদাৰ হৈ আছিল, সেইকাৰণে মই কেইটামান EMI ভৰিব পৰা নাছিলোঁ। এতিয়া মই আৰ্থিক সমস্যাৰ সমাধান কৰিলোঁ। মই কথা দিছোঁ, অহা মাহৰ পৰা সময়মতে EMI দি যাম। ছাৰ, এইটো হ'ল বেংকৰ নিয়ম। আপোনাৰ প্ৰায় 20,000 টকা বাকী আছে। আপুনি এতিয়া অতি কমেও 5,000 টকা দিব লাগিব, নহ'লে কিন্তু আপোনাৰ মটৰ চাইকেলখন জব্দ কৰিব লাগিব। ঠিক আছে, মই এতিয়া 5,000 টকা দি দিম আৰু বাকী ধন অহা কেইমাহত দি আছোঁ। ঠিক আছে ছাৰ, মাত্ৰ আপোনালৈ চাইহে এই স্পেচিয়েল ফেভাৰটো কৰিছোঁ। আপুনি ৰচিদ আৰু বাকী ধনৰ ডিটেইলছ পোনপটীয়াকৈ বেংকলৈ গৈ লৈ আহিব পাৰিব। গুড ইভিনিং ছাৰ, মই XYZ বেংকৰ এজন ৰিকভাৰী এজেণ্ট। এইখন হ'ল বেংকৰ ৰিকভাৰী ষ্টেটমেণ্ট। ইয়াত কোৱা হৈছে যে আপুনি আপোনাৰ শেষৰ কেইটামান EMI দিয়া নাই আৰু এতিয়া বেংকে গাড়ীখন জব্দ কৰিব পাৰে। আপুনি বেংকলৈ গৈ পোনপটীয়াকৈ ধন পৰিশোধ কৰিব পাৰে বা ৰচিদ লৈ মোকো এই ধনখিনি দিব পাৰে। এইটো কেনে কথা? মইতো 5,000 টকা অলপ দিনৰ আগতেহে আপোনালোকৰ এজন এজেণ্টক দিছোঁ। সেইটো অসম্ভৱ কথা ছাৰ। এই এৰিয়াত ময়ে XYZ বেংকৰ অথৰাইজ এজেণ্ট। এয়া চাওক মোৰ ID কাৰ্ড আৰু এইখন বাকী ধন ৰিকভাৰীৰ বাবে XYZ বেংকৰ অথৰিটি লেটাৰ। আপুনি তেওঁৰ ID চেক কৰিছিলনে? আপোনাৰ ওচৰত পে'মেণ্ট দিয়াৰ ৰচিদ আছেনে? অ' ন', মই চকু মুদি ভৰসা কৰিলোঁ আৰু মোক ঠগি থৈ গুচি গ'ল। সতৰ্ক হৈ ৰ'ব। নকল ৰিকভাৰী এজেণ্টৰ পৰা দূৰত থাকি প্ৰবঞ্চনাৰ পৰা হাত সাৰি থাকিব। কৰণীয়, যিকোনো ধন পৰিশোধ বা কমিটমেণ্ট কৰাৰ আগতে সদায় বেংক বা এজেঞ্চি ফাৰ্মে জাৰি কৰা ৰিকভাৰী এজেণ্টৰ পৰিচয় পত্ৰ পৰীক্ষা কৰি চাব। পৰীক্ষা কৰি চাব এজেণ্টৰ ওচৰত ৰিকভাৰী সূচনা পত্ৰ আৰু বেংকৰ অধিকৃত পত্ৰৰ প্ৰতিলিপি আছেনে নাই। আপুনি আপোনাৰ হোম ব্ৰাঞ্চলৈ ফোন কৰিও ক্ৰছ ভেৰিফিকেশ্যন কৰিব পাৰে। অকৰণীয়, যথোচিত প্ৰাপ্তি স্বীকাৰ পত্ৰ বা ৰচিদ অবিহনে কেতিয়াও বেংক বা ৰিকভাৰী এজেণ্টক নগদ ধন পৰিশোধ নকৰিব।